इधर में। ओ भाभी आइए तो। गुड मॉर्निंग, गुड मॉर्निंग बोल दीजिए आप भी। गुड मॉर्निंग। हेलो, गुड मॉर्निंग, गुड मॉर्निंग। এইফালে পম পম আছে, পুৰা খেলি আছে। আৰু এইফালে ভাবি মই আহিলোঁ মৰ্ণিং ৱাক কৰিবৰ কাৰণে, য'ত আমি সদায় আহোঁ। আৰু এই পাছফালে আছে আমাৰ একদম প্লেণ্টাৰ্ছ ক্লাবটো, আৰু সেইফালে আছে নদীখন। আৰু পম পম আহি গ'ল, এইয়া মোৰ একদম ভৰিৰ ওচৰত। এইটো পম পম, গুড মৰ্ণিং বল দো বেটা, গুড মৰ্ণিং বলো। অ' চ' আমি আহিলোঁ আৰু একদম সোনকালে সাৰ পালোঁ আজি, যিহেতু ধুনু আহি পাইছে ৰাতিপুৱা 4টা বজাতে। আৰু ভাবিও মোক ফোন কৰিলে একদম 5:30 भाभी ने मुझे एकदम 5:30 बजे फ़ोन किया कि चलना है कि नहीं। देखा बाहर थोड़ा खिड़की से देखा कि पूरा अंधेरा ही है। तो आमी अकणमान टाइम रखी दिलो। 5:30 মোক ভাবিয়ে ফোন কৰিলে, তাৰপিছত 10 মিনিটমান ৰখিলোঁ। যেতিয়া অকণ ভালকৈ পোহৰ হ'ল তেতিয়া ওলাই আহিলোঁ। ভয়ো লাগে ইমান একদম আন্ধাৰে আন্ধাৰে আহাটো। সেই আৰু তাৰপাছত যোৱাকালি আমি গ'লোঁ পিকনিক। এইখন নদীয়ে হয়, এই ভোগদৈ নদীয়ে, কিন্তু অলপ সেইটো চাইডে ইটো পাৰে। আৰু সেই পিকনিক চিকনিক খালোঁ, খাই মেলি গধূলিয়ে হ'ল। पिकनिक मैंने पिकनिक किया सब कुछ घर में बना के लेके गया। वही हम लोग का छोटा मोटा पिकनिक, मतलब साल का पहला संडे है बोल के हम लोग गए, मतलब जाके पिकनिक मनाया। वो भी एकदम खिचड़ी उचड़ी, वो इतना टेस्टी भी नहीं हुआ था, फीका फीका टेस्ट, मतलब फीका फीका है खिचड़ी, वैसे बना के लेके गया। और वही हम लोग उधर में ऐसे बातचीत किए और कथा सथा पातिलूँ। कथा सथा पाती पिनी खिचड़ी उचड़ी खालूँ। उसके बाद पिकनिक मनाने के बाद हम लोग गए भाभी का घर में। वो भी ज़बरदस्ती टिफ़िन में पूरा मतलब खाना भर के भेज दिया है कि हाँ हाँ लेके जाओ लेके जाओ। हाँ, लेकिन आलू का सब्ज़ी बहुत टेस्टी बना था भाभी। तो वही। और देखिए हम लोग का चाय बागान पीछे में, देखिए ये रहा हम लोग का चाय बागान। इमान धुनिया लगे ना रातिपुৱাৰ সময়ত, সঁচাকৈ কৈছোঁ একদম মনটো একদম ভাল লাগি যায়, ফ্ৰেছ। চৰাইৰ মাত শুনিছে, একদম সঁচাকৈ কৈছোঁ মনটো ইমান শান্তি লাগে নহয় ৰাতিপুৱা সদায়। মাজতে 2 দিনমান আমাৰ হেৰি হৈ গৈছিলে, অহা নাছিলোঁ, কাৰণ মাহঁতৰ ঘৰলৈ গৈছিলোঁ। আৰু পমপমৰ মেইনলি মানে মই কি পমপমৰ কাৰণে ইমান জল্দি উঠিবলগীয়া হয়। আগতেতো মই কিমান দেৰিকৈ উঠিছিলোঁ, সেইটো আৰু শুই উঠাৰ কাৰণে বহুত গালি খাওঁ। কিন্তু এতিয়া যিহেতু পমপম অহাৰ পৰা মই অলপ জল্দি মানে টাইমবিলাক অলপ মেইনটেইন কৰিবলৈ ধৰিলোঁ। আৰু এয়া পমপমটোতো একদম পূৰা, আৰু এতিয়া পূৰা বেলি ওলাই গ'ল, আপোনালোকক দেখাইছোঁ। এয়া চাওক, আমি অহা সময়ত বেলি ওলোৱাই নাছিলে, ইমান ধুনীয়াকৈ ওলাইছে। আৰু এইফালে আমাৰ বাগানখন কিমান ধুনীয়া লাগিছে। भाभी को देखिए कितना ठंडा लग रहा है भाभी को। बाप रे बाप, पूरा मुंह ढक लिया एकदम जैसे आतंकवादी बन गए अभी। वाह, ठंडा लग रहा है। बर्फ का पानी जैसे पसाया है। और पमपमটো पूरा मस्ती কৰে, এইটোতো पूरा एकदम তাৰ। আৰু মই আজি আহোঁতে কিন্তু পমপম पूरा শুৱাই নাছিলে, সোনকালে উঠি গ'ল। আজিতো একদম মানে বহুত জল্দি উঠিলে। ধুনু যিহেতু 4টা বজাত আহি পাইছে, তো সেইকাৰণে একদম মই চুপচাপ, তাক মানে একদম মই শুনিবলৈ দিয়া নাই। যাহা মানে ধুনু ৰুমৰ ভিতৰত সোমালে একদম পাগল হৈ গ'ল আৰু কৈছোঁ নাই। সেয়ে এতিয়া যাম, গা পা ধুম, পানী গৰম কৰি মানে পানী গৰম বহাই থৈ আহিছোঁ। এতিয়া যাম গা চা ধুই আৰু দিনটোৰ কাৰণে আজৰি হ'ম। ভিডিঅ'বিলাকো আপোনালোকক যিহেতু দিব লাগিব, সময়মতে এডিট চেডিট কৰিব লাগিব। আৰু এইবছৰৰ ৰিজল্যুশ্যন মই কি লৈছোঁ জানেনে? ইমান বেছি লেজি, ইমান বেছি লেজি। আৰু একদম পূৰা মনত ভাবি লৈছোঁ যে কি কয়, এই মানে নতুন বছৰত মই এটা মানে পূৰা একদম ফিংগাৰ ক্ৰছ কৰি লৈছোঁ যে সময়মতে ভিডিঅ'বিলাক আপলোড দিম মই চেনেলত।
মোৰ যোৱা বছৰৰ বাৰ্থডে মোৰ আৰু ভণ্টিৰ বাৰ্থডে মই নিজৰ বাৰ্থডেত কেক চেক বনালোঁ, দুটাকে কেক বনালোঁ, বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ, মানে বহুত ডাঙৰকৈ মানিছিলোঁ। এইবাৰ যে গ'ল 2023 যোনটো মোৰ বাৰ্থডে, মোৰ ভণ্টিৰ বাৰ্থডে, মোৰ বাৰ্থডে একেলগে চেলিব্ৰেশ্যন কৰিলোঁ। সেই ভিডিঅ' আজিলৈকে দিয়া নাই। আজি জানুৱাৰীৰ 7 তাৰিখ হ'ল, আজিলৈকে মই ভিডিঅ' আপলোড কৰা নাই। সেইকাৰণে এই বছৰৰ ৰিজলিউশ্যন এইটো লৈছোঁ যে সময়মতে কামবিলাক কৰিম। মই সময়মতে কামবোৰ কৰিব নোৱাৰোঁ, মই একদম থাকি যায়। তো সেইটোৱে ভাবিছোঁ। আৰু আপোনালোকেও চেনেলত আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বিলাক চাব, ভাল পালে লাইক কৰি দিব, বাট এটা কমেণ্টটো কৰিব, সেইটোৱে বিচাৰোঁ। আপোনালোকে কমেণ্ট চমেণ্ট কৰিব। এতিয়া গৈ যাওঁ আৰু পম আজা ঐ মস্তিখোৰ মস্তিখোৰ আৰু এইফালে মই ধুনীয়াকৈ গা পা ধুই মেলি আজৰি হৈ আহিলোঁ। কাৰণ ৰাতিপুৱা সোনকালে উঠাৰ পাছত যিহেতু ৰাতিপুৱা ফুৰিবলৈ গৈ অহাৰ পাছত যিটো মনটো এটা ফূৰ্তি লাগে, কামবিলাকো কৰিবলৈ মনটো খুব এটা ফূৰ্তি লাগে, ভাল লাগে। আৰু ধুনীয়াকৈ কাম বন বাঢ়ি বন যিখিনি কৰিবলগীয়া আছিলে সকলোখিনি ধুনীয়াকৈ কৰি মেলি আজৰি হৈ গা পা ধুই মেলি আহিলোঁ। আৰু আপোনালোক সকলোৱে দেখা পাইছে ৰাতিপুৱাৰ সময়ত সোনকালে কৰি মেলি আজৰি হ'লে মানে কামবিলাক কৰি আজৰি হ'লে মনটো ভাল লাগে ন। আৰু এনেকুৱা কাৰ লগত হয় বাৰু জনাবচোন। আৰু নহ'লে কি হয় ন, যদি দেৰি কৰোঁ ন, গোটেই দিনটোৱে দেৰি হৈ যায় একদম পূৰা, মানে কি বুলি ক'ম আৰু সঁচাকৈ প্লাছ পইণ্ট কি জানেনে, আপোনালোকক জনাব মানে ক'বলৈ বিচাৰোঁ যে যোনদিনাখন মই পম আহিছে ন, মই আগৰ ভিডিঅ'টো কৈছোঁ, মানে মোৰ জীৱনত মই বেয়া অভ্যাস কিছুমান মই এৰিব পাৰিলোঁ। যেনেকৈ সেই লেজিপনটো মই সেইটো এৰিব পাৰিলোঁ। একদম পূৰা মানে ট'টেলি মোৰ জীৱনৰ পৰা সেই বস্তুটো আঁতৰি গৈছে। সময়মতে উঠিব শিকিলোঁ, মানে উঠিব পাৰোঁ আজিকালি। সেইটো মোৰ বিৰাট ভাল লাগে। আৰু সময়মতে কামখিনি হৈ যায়। আৰু আপোনালোকৰ কাৰণেও ভিডিঅ'বিলাক সময়মতে দিবলৈ মই চেষ্টা কৰিছোঁ। সোনকালে কামবোৰ আজৰি হ'লে মানে ভিডিঅ'বিলাকো মানে আপোনালোকক দিব পাৰিম। সেয়ে এটা গা পা ধুই আহিলোঁ, ভাবিলোঁ অকণমান নিজৰ যত্ন লওঁ। যিহেতু ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰ আগমুহূৰ্তলৈকে যিমানখিনি কাম থাকে সেইখিনি কৰাৰ মাজতো ধুনুৰ প্ৰতিটো কাম চাই দিয়া, পমক চোৱা, পমক সময়মতে খোৱা দিয়া, সময়মতে ফুৰাবলৈ লৈ যোৱা, সময়মতে তাৰ গা ধোৱা, সেইখিনি চোৱাৰ লগতে 2-এজোপা শাক পাচলি লগাইছোঁ। আপোনালোকেতো ভিডিঅ'বিলাকত দেখিছে, শ্বৰ্ট ভিডিঅ'বিলাকত সেইখিনি সময়মতে চোৱা চিতা কৰাৰ পৰা ধৰি তাত পানী দিয়া, বাকী 2-এজোপা যি ফুল গছ আছে সেইখিনিকো সময়মতে চোৱা, এই সম্পূৰ্ণ মোৰ যি দৈনন্দিন জীৱনত কৰিবলগীয়া কামখিনি কৰোঁতে কি হয়, এনেকুৱা লাগে যে মই মোক নিজকে হেৰুৱাই দিছোঁ বা মই মোক নিজকে সময় দিব পৰা নাই। সেইকাৰণে কি কৰোঁ, ভাবোঁ যে নহ'ব, ৰাতিপুৱাৰ আৰম্ভণিতে আধা ঘণ্টা হ'লেও অন্ততঃ মই নিজকে সময় দিম। আৰু সেইটো মই ভাবি লৈছোঁ আৰু একদম ফিংগাৰ ক্ৰছ কৰি লৈছোঁ। মানে কৰিমেই আৰু তাকে সেয়া ধুনীয়াকৈ ৰাতিপুৱা গা পা ধুই মেলি আজৰি হ'লোঁ। আৰু এতিয়া এয়া মূৰ আঁচুৰিবলৈ, মানে চুলিখিনি আঁচুৰি লওঁ। এদিন মই সম্পূৰ্ণ এটা দিন চুলি আঁচৰাই নাই, আৰু যে একদম মূৰৰ বিষ উঠি গৈছে। আৰু মই বহুত আগৰ পৰা এটা বস্তু এৰিছোঁ, মানে নৰ্মেল যোনখন আমি ফণি ব্যৱহাৰ কৰোঁ সেই ফণিখন মই এৰি দিছোঁ। কাৰণ সেইখনে কি হয়, মোৰ আঁচুৰিলে চুলি যদি আঁচুৰো বা মূৰটো খুব এটা বিষায়। সেইকাৰণে মই এনেকুৱা ব্ৰাছ টাইপৰ ফণি লৈছোঁ। খুব ধুনীয়াকৈ মানে কি হয়, মোৰ যিমান চুলি য'ত থাকক নাথাকক, কিন্তু এইখনেৰে মই যদি চুলি আঁচুৰো নহয়, মোৰ ধুনীয়াকৈ হৈ যায় দেই। চ' এয়া ধুনীয়াকৈ মূৰ চুৰ আঁচুৰি মেলি একদম ক্ৰীম চ্ৰীম ঘঁহি মেলি একদম ধুনীয়াজনী হৈ পিনে দিনটোৰ কাৰণে একদম ৰেডি হৈ গ'লোঁ। ৰ'ব, এতিয়া আপোনালোকক কিবা এটা দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ, একদম চুপচাপ। ৰ'ব, মই কেমেৰাটো বেক কৰি দিছোঁ। তাৰপাছত চাওক কিমান যে মৰম লাগে ন, সঁচাকৈ মই আপোনাক কেনেকৈ জনাম। বাকী ৰ'বয়ে চাওক, এইখন হৈছে ধুনুৰ হাত। মৰ্ণিং ৱাক কৰি আহি পম ক'ত সোমালেহি এইটো চাওক। একদম দুইটা যে কিমান মৰমৰ, মই মানে সঁচাকৈ মই আপোনালোকক বুজাব নোৱাৰোঁ। মোতকৈ বেছি পমক মৰম কৰে ধুনুৱে। আৰু আমাৰ দুয়োটাৰ মাজত কমন এটা মানে মিল কি কওঁনে আপোনালোকক, যে সিও খুব ভাল পায় পমক, আৰু ময়ো খুব ভাল পাওঁ। পম বুলিয়ে নহয়, অন্য যিকোনো জীৱ জন্তুৰ পৰা ধৰি মানে বহুত বেছি মৰম তাৰ। বাকী এয়া
সিহঁত দুটা শুই আছে যিহেতু, কিন্তু সিহঁতে শুই উঠাৰ আগমুহূৰ্তত মই কিবা এটা খাবৰ কাৰণে বনাওঁ বুলি ভাবি এই চাউল কেইটামান, যিহেতু মা গৈছিলে মামাৰ ঘৰলৈ, তো মামাৰ ঘৰৰ পৰা ভাত খোৱা চাউল লৈ আহিছিলে, মই তাকেই কেইটামান তিয়াই ৰাখিছোঁ। কি বনাম সেয়া আপোনালোকে চাব। চাহৰ লগত খাবলৈ ভাবিলোঁ দুটামান পিঠাকে বনাওঁ। এই যে পানী পিঠা সেয়াকে বনাওঁ বুলি চাউল এয়া মিক্সিতে অকণমান হেৰি কৰি ল'লোঁ। এতিয়া মই বনাম কেইটামান পানী পিঠা, যিহেতু চাহকণটো খাবই লাগিব ন। ইহঁত দুইটা শুই উঠাৰ আগতে মই বনাই মেলি আজৰি হৈ লওঁ। কিবা কিবিটো খাবলৈ বহুতেই আছে, কিন্তু ভাবিলোঁ যে আজি অকণমান হেল্ডি এটা ব্ৰেকফাষ্ট বনাওঁ। তাকে ভাবিলোঁ যে চাউল আছে, যিটো মায়ে আনিছিলে মামাৰ ঘৰৰ পৰা ভাত খোৱা চাউল, আৰু সেয়াকে অকণমান তিয়াই ৰাখিছিলোঁ। আৰু সেয়া অকল চাউলৰ হেৰিকে কৰা নাই, মই ভাবিলোঁ 2 চামুচমান ময়দা দি দিওঁ, খাবলৈ ভাল হ'ব। আৰু চাউলখিনিৰে যদি অকল কৰোঁ কি হয়, ঠাণ্ডা খোৱা মাত্ৰকে টান টান নিচিনা এটা হৈ যায়। সেইকাৰণে ভাবিলোঁ 2 চামুচমান ময়দা দি দিওঁ, আৰু 1 চিকুট নিমখ দিয়াৰ লগতে ৰিফাইন তেল এয়া অকণমান দি দিছোঁ, আৰু ভালদৰে ফেটি মানে পানী পিঠা বনাওঁ। আপোনালোকেতো চবেই জানেই ন পানী পিঠা কেনেকৈ বনায়, একদম চিম্পুল হয় আৰু হেল্ডি হয়। সেইকাৰণে ভাবিলোঁ যে পিঠাকে বনাওঁ। আৰু এইফালে চাহ বহাই দিলোঁ, আৰু এইফালে মই নন ষ্টিকৰ টাৱা এখন বহাই দিলোঁ। আৰু পম পম শুই উঠি আহি এইটো দুষ্টটো একদম মোৰ কোলাত উঠিলেহি। সঁচাকৈ মানে কি হয়, শুই উঠিলে তাক মই প্ৰথমতে কোলাত লওঁ, আৰু একদম সঁচাকৈ একদম মানে ক'ব নোৱাৰোঁ মই আপোনালোকক কিমান যে মৰমৰ। বাকী এয়া মই পিঠা চিঠা বনাবৰ কাৰণে আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকিব আৰু কি কি হ'ব কি কি নহ'ব ভিডিঅ'টোৰ মাজত। আৰু এইফালে আমাৰ ব্ৰেকফাষ্ট ৰেডি, খুব ধুনীয়া এটা হেল্ডি ব্ৰেকফাষ্ট। পিঠা বনালোঁ, মানে পানী পিঠা বনালোঁ, লগত আছে পকা অমিতা, মায়ে দি পঠিয়াইছিলে বহুত দিনতে, এনেই ফ্ৰিজতে থৈ দিছিলোঁ, খোৱাই নাছিলোঁ। ভাবিলোঁ আজি ধুনু আছে যিহেতু, কাটো দুয়োটাই ধুনীয়াকৈ খাম। আৰু যিহেতু পকা অমিতা আমাৰ শৰীৰৰ কাৰণে বহুতেই উপকাৰী। বাকী এইফালে শেষ হোৱাগৈ নাই, আৰু 2-এটা আছে, বনাই মেলি আজৰি হৈ চাহ খাম। আৰু তাৰপাছত সেয়াই তেনেকৈ ভিডিঅ'টো। সেই গাইজ, এতিয়া ৰাতিৰ 10টা বাজি পাৰ হ'ল, 10টা বাজি 15 মিনিট গৈছে। ভিডিঅ'টো মই এতিয়া ৰাতিৰ সময়ত কৰিছোঁ, আৰু অকণমান গাড়ী চাড়ীৰ শব্দ শুনিব পাৰে, কাৰণ ঘৰটো একেবাৰে ৰাস্তাৰ কাষত। আৰু মই একদম লাহে লাহে এইকাৰণে কথা পাতিছোঁ, কাৰণ আজি যিহেতু আমাৰ দুপৰীয়াৰ খোৱাটো অকণমান দেৰি হৈ গৈছিলে, সেইকাৰণে এতিয়া আমি অকণমান দেৰিকৈ খাব লৈছোঁ। ভোক ইমান লগা নাছিলে, আৰু পম্পমেও বহুত কিবা কিবি খাইছে, তাৰ ভোক লগা নাই সেইটো মই ভালদৰে জানো। তাৰপাছত আমি যিহেতু অকণমান ওলাই গৈছিলোঁ, ফুৰি মেলি আহিলোঁ, আৰু পম্পমকো অকণ ফুৰাই মেলি আনিলোঁ। এতিয়া যিহেতু 10টা বাজি পাৰ হৈ গ'ল, ৰাতিৰ খোৱাটো আমি খাবতো লাগিবই, আৰু পম্পম শুই আছে। চ' আপোনালোকক ভাবিলোঁ আজি দেখুৱাওঁ, যিহেতু পম্পম শুই আছে, তাক খাবলৈ মই উঠাম। আৰু সি কেনেকৈ পূৰা টোপনিত লাল, কাৰণ আমি মই আৰু পম্পম ফুৰিবলৈ গৈছিলোঁ বুলি কৈছোঁ, পূৰা খেলিলে তাত গৈ পিনে, আৰু এতিয়া পূৰা মানে একদম পূৰা টোপনি গৈছে। আৰু মই আপোনালোকক দেখুৱাম, সি শুই আছে যিহেতু তাকতো খুৱাবই লাগিব। মই খাওঁ নাখাওঁ সেইটো পাছৰ কথা, কিন্তু তাক মই খুৱাব লাগিব। সি পূৰা টোপনিত, ভাবিলোঁ মই আপোনালোকক দেখুৱাওঁ, চাই থাকিব দেই। এইফালে চাওক পম্পম, সি কেনেকৈ শুৱে। এইখন আমাৰ বিচনা পূৰা একদম উলট পালট হৈ আছে, ব্লেংকেট এইখন, এইফালে গাৰু চাৰু পূৰা হেৰি হৈ আছে। এই দেখিছে, তাৰ গোটেইখন মানে একদম অৱস্থা নাই, তাৰ খিলনা চিলনা একদম গোটেইখন হেৰি হৈ আছে। বাকী চাওক কিমান মৰম লগাকৈ শুই আছে, চাওক না, ইমান মৰম, ইমান কিউট। মোৰ কেনেকুৱা কিমান যে মৰম লাগে মই আপোনালোকক বুজাব নোৱাৰোঁ, চাওক ন। আৰু সিটো পূৰা শুই আছে। পম্পম লাডু সোনা, বাবু মহিৰা ভয় কৰিছে চোন, মাম্মাম খাব লাগিব চোন, হীৰা কৈছি মাম্মাম নাখায় নি, মাম্মাম চোনা, মাম নাখায় দেখা। টোপনি চাওক না গাইজ, তাৰ টোপনি চাওক না, ইমান খেলিলে সিমান খেলিলে, পূৰা একদম ভাগৰ তাৰ। লাডু
শুনিতো চাওক না কিমান যে মৰম লাগে ন সঁচাকৈ মই কৈছোঁ নহয় আৰু সঁচাকৈ মোক মানে আচলতে মই বুজাবলৈ শব্দ নাই আপোনালোকক ইমান ধুনীয়াকৈ শুই আছে ন তাক উঠাবলৈ মোৰ মন নাযায় পম পম লাডু লাডু সোনা মাম্মাম নখাবি তো মাম্মাম লাডু লাডু মাম নখাবি তো মাম সোনাত পম 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 পমক যদি মই খোৱাৰ শব্দ কৰোঁ নহয় যদি কিবা এটা খাই থকাৰ নিচিনা যদি শব্দ কৰোঁ তাৰ ৰিয়েকশ্যনটো চাব দেই পম পম লাডু খোৱাৰ নাম ল'লে মানে একদম মানে উঠি যাব পম পম মাম খাবচোন ন মহিলা উঠিব লাগে কিমান নিনি কৰে ৰাতভৰ নিনি কৰিব এতিয়া নিনি কৰিব আকৌ আকৌ আবেটা সোনা হীৰা হীৰামণি হীৰা কিমান নিনি কৰে কিমান নিনি কৰে সি শুই থকালৈকে মই তাৰ খোৱাটো ৰেডি কৰি ল'ম তাৰ কাৰণে যিটো মোৰ আজি যিহেতু মই একদম চিম্পল খানা বনাইছিলোঁ কাৰণ যোৱাকালি ৰাতি মোৰ কি অৱস্থা হঠাৎ মোৰ বমি হ'ল সেইকাৰণে মই বেছি মছলা বনা নাই আজি দুপৰীয়াৰ খানাটো একদম চিম্পল বনাইছিলোঁ দাইল ভাত আৰু একদম আলু ভাজি একদম প্লেইন ন' মছলা তো সেয়া আছে কিন্তু পম পমৰ কাৰণে মই যিহেতু দুপৰীয়া বেচাৰা দাইল ভাত খাইছে কিন্তু এতিয়া তাৰ কাৰণে মই ডিম আনি ৰাখিছোঁ চ' মই তাৰ কাৰণে এটা ডিম আমলেট কৰিম বইল কৰিলে অলপ দেৰি হৈ যাব কাৰণ 10টা বাজি যিহেতু পাৰ হৈ গ'ল সেইকাৰণে এটা আমলেট বনাই দিওঁ তাৰপাছত খোৱাখিনি ৰেডি কৰি মেলি তাক উঠাম তাৰ পাছৰ ৰিয়েকশ্যনটো চাব মই বনাবলৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকক দেখুৱাওঁ কি জমনি মানে কমেডি মানে ইমানো মানে কিউট পানটো থকাটো ঠিক নহয় তো মই ভাবিছিলোঁ যে এতিয়া আমলেটটো বনাওঁ আমলেট বনাবলৈ যোৱাৰ আগমুহূৰ্তত মই আপোনালোকক দেখুৱাইছোঁ যেনেকৈ আমি খোৱা কাটি সলাওঁ তেনেকৈ পম পমে কাটি সলালে জাষ্ট সি কাটি সলালে কেনেকৈ শুইছে মই আপোনালোকক দেখুৱাইছোঁ হা কি জমনি মানে কেনেকৈ শুইছে চাওক না সেই গাইজ এয়া পম পমৰ খানা একদম দাইলখিনি গৰম কৰি দিছোঁ ভাত যিহেতু আছিলে দুপৰীয়া ঠাণ্ডা মই ভাতখিনি গৰম কৰা নাই দাইলখিনি গৰম কৰিলোঁ আৰু এইফালে আলু ভাজিখিনি ইয়াতে অকণ গৰম কৰি দিলোঁ এইফালে আমলেটটো দিলোঁ আৰু পম পমক চাব দেই আপোনালোকক দেখুৱাই আছে
সি তাক দেখাইছোঁ ৰ'ব। পম্পম লাডু ভাত নাখায় নেকি? তোৰ শিল ভাত নাখায়? লাডুৰে যা মাম নাখাইছে না? মামটোতো খাব লাগিব ন? ভোক লগা নাই হীৰা? হীৰাটো ভোক লগা নাই নি? সোনা কি কি এইটো ইমান হামিয়াই থাকে, ইমান নিনি কৰে। লাডু সেয়া তাৰ মস্তি দেখিছে? এইবিলাক তাৰ কাণ্ড, এইবিলাক তাৰ কাণ্ড। চব খেলনা বস্তুবিলাক চব বিচনাত। আৰু এতিয়া টাইম কিমান হ'ল জানেনে গাইজ? 10:40 আৰু মানে কৈছোঁ নে তাক উঠাবলৈও মোৰ মন যোৱা নাই, জবৰদস্তি কৰিবলৈও মন যোৱা নাই। হীৰা মোৰ সোনাটো চুচু কৰি ল'বা দে, তাৰপিছত মাম খাব বেটা। চুচু কৰি ল'বা, চুচু কৰিব হীৰাটো। মোৰ হীৰামণি চুচু কৰিবলৈ যাব, চুচু কৰিবলৈ যাব এইফালে। চুচু কৰি ল'বা দে বেটা। এতিয়া সি যাব একদম পেচাব কৰি আহিবগৈ, চাব দেই। ৰুমৰ দুৱাৰ খুলি ৰাখিছোঁ, সি ধুনীয়াকৈ পেচাব চেচাব কৰিব, পায়খানা চাইখানা যদি লাগে কৰিব, তাৰপাছত আহি যাব। সি ধুনীয়াকৈ নিজে নিজে আহি যাব। তেতিয়ালৈকে মই তাৰ ভাতকেইটা ৰেডি কৰি দিওঁ। ভাতত যিহেতু ভাতখিনি মই গৰম কৰা নাই, তাতে গৰম দাইল দি দিলোঁ। এতিয়া ধুনীয়াকৈ অমলেটটো সানি দিম। আৰু মোৰলৈও আজি ভাত ইমান অকণমানেই আছে, ভাত একদম অকণমান আছে, মই গমেই নাপাওঁ। মই ভাবিছোঁ ভাত এগালমান আছে দুপৰীয়াৰ, ইমান নেখালেও হ'ব, যিহেতু মোৰ পেটটো ইমান ভাল মানে কি আৰু একদম কিবা পেটটো ভৰা ভৰা হৈ আছে। সেই অকণমান খাম আৰু তাকো দিম। এনেকুৱা নহয় যে তাক নিদি পিনে মই খাইছোঁ, তাক প্ৰথমে মই ধুনীয়াকৈ দি ল'ম। সি যদি আৰু লাগে খাবলৈ বিচাৰে তেনে মই আৰু দিম। লাগিলে মই আকৌ এতিয়া ভাত বনাম, 11টা বাজি যাওক 12টাই বাজি যাওক। চ' সেয়াই আৰু অহা নাই এতিয়ালৈকে। সি মানে একদম ওপৰত ছাদত গৈছে, ছাদত যাব ধুনীয়াকৈ একদম টয়লেট চয়লেট কৰি মেলি আৰামছে আহি যাব। চাব দেই, মই যাম নহয় তাক পম্পম বুলি মাতিম, সি ছাদত গৈ আছেগৈ। আপোনালোকে নিজে চাব, সি কি ধুনীয়াকৈ আহি যাব দেই। মই দেখুৱাই আছোঁ ৰ'ব। পম্পম 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 লাডু বেটাটো কি কৰি আছিলে ইমান দেৰি? ওলি মাম খাব লাগে। বেটা আমাৰ মোৰ হীৰামণি বেটা, মই গৈছোঁ দেই, বাই বাই বেটা। এইটো কি কথা আকৌ? মই গৈছোঁ দেই। লাডুৰ কাৰণে মই ইমান কষ্ট কৰি আমলেট বনাইছোঁ। পম্পম বেটা, লাডু বেটা, পম্পম সোনা ভোক নাই নেকি? পম্পমক দিলোঁ আৰু এইকণ মোৰ, এয়া পম্পমক দিলোঁ আৰু মোৰ কাৰণে অমলেট ইমান অকণমান। পম্পম পম্পমে পানী ক'ত খায় দেখিছে?
পমপমে এয়া পানী ক'ত খায় আপোনালোকক কওঁ, একদম বিৰাট ডাঙৰ এটা কথা। এই সৰু বাল্টিংটো যে দেখা পাইছে, এইটো মোৰ আছিলে, য'ত মই ধূপ ধূনা জ্বলাওঁ, য'ত গোসাঁই ঠাই মানে য'ত মই পূজা চূজা কৰোঁ। এয়া তাত মই সেই গোসাঁই ঠাইত ব্যৱহাৰ কৰা সৰু সৰু সেই গ্লাছ বা প্লেটবিলাক ধুবলৈ, য'ত মানে ঘৰত সেইবিলাক মুঠতে পূজাৰ কাৰণে য'ত ব্যৱহাৰ কৰোঁ মানে বাচনবিলাক, সেইবিলাক ধুইছিলোঁ। তাৰপিছত যেতিয়া পমপম আহিলে, ওচৰতে থাকে, আৰু পমপমে কি কৰে, প্ৰথম দিনাখন অহাৰ পৰাই এই বাল্টিংটোত পানী খোৱা ষ্টাৰ্ট কৰিলে। তাৰপিছত মই ক'লোঁ, যিহেতু পমপমেই মোৰ চব, সেইকাৰণে মই সেই বাল্টিংটোতে মই সদায় তাক পানী দিওঁ, আৰু মই সদায় ধুনীয়াকৈ ধুই মেলি সদায় ফ্ৰেছ পানী ৰাখোঁ, আৰু ইয়াতে খায়। ভাবিলোঁ ময়ো আপোনালোকক অকণমানকৈ দেখাই দিওঁ। আৰু পমপমৰ ভাতটো মই প্ৰথমে দি লওঁ, যিহেতু তাৰ ভোক লাগিব পাৰে। আৰু এইয়া পমপমৰ ভাতকেইটা ধুনীয়াকৈ মই সানি দিওঁ। আমলেটটো এনেই ওপৰতে অকণমান দি দিছোঁ, যাতে গোন্ধটো ভালকৈ পাওক আৰু ভাতকেইটা খালেই হ'ল। পিছে ভাতটো অলপ বেছি হৈ গ'ল, ইমানটো নেখাব। লাডু ভাতটো কোনে খাব? এইটো ভাতটো কোনে খাব? কোনে খাব? এইটো পমপমে কেনেকৈ নামি আহিব চাব দেই। বেটা আমোনোৱা, এইটো ডাষ্টবিন, তাৰপাছত টুলখন এইখন। পমপমৰ ভাতটো দি দিলোঁ পমপমক। লাডু মোৰ সোণা মোনাটো। পমপমেও খাওক, এতিয়া ময়ো খাই লওঁ। সেয়ে আজি দেখুৱালোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব কিন্তু দেই, আৰু পমপমৰ কাৰণে কিন্তু আপোনালোকে এটা কমেণ্ট কৰি দিব। সকলোকে গুড নাইট বুলি কওঁ, আৰু আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ সকলোকে গুড নাইট বুলি ভিডিঅ'টো ইমানতে সামৰি লৈছোঁ। সেই বন্ধু বান্ধৱীসকল সকলোকে শুভৰাত্ৰি।